অংক হলেও ওলগ জনালো আপোনাক আমি আগতেও পাইছো এনেকে কিন্তু আজিৰ দিনটো ধৰক ৰাহুল গান্ধীৰ বিশেষকৈ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছত হয় আজিৰ কথাখিনি ৰাইজে নতুন ধৰণে ল'ব বুলি মই আশা কৰিছো মই বাৰু প্ৰথমতেই বেলেগ কিবা প্ৰসংগলৈ যোৱাৰ আগত যদি আপোনাৰ পৰা সুধো যে কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা কৰিলে কন্যাকুমাৰীৰ পৰা আপোনাৰ কাশ্মীৰলৈকে তাৰপিছত ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি আছে এতিয়া মণিপুৰৰ পৰা মহাৰাষ্ট্ৰলৈকে অসমো সোমাই গ'ল কংগ্ৰেছৰ কি লাভ হৈছে লাভ নাই হোৱা মই সেইখিনি বিশেষ ক'বলৈ নাযাওঁ কিন্তু মই যদি আপোনাক সুধো ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰা অসমৰ কি লাভ হ'ল অসমৰ ৰাইজে এটা বাৰ্তা এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যোগেদি শুনি পালে এই বাৰ্তাটো হ'ল ভয় নকৰিবা সহ্য নকৰিবা আৰু এই বাৰ্তাটো বৰ্তমানৰ অসমত যথেষ্ট গুৰুত্বপূৰ্ণ বৰ্তমানৰ চৰকাৰৰ আজি দমনকাৰী নীতি বিভাজনকাৰী নীতিৰ বাবে ৰাইজৰ মাজত এটা ভয় সোমাই গৈছে আৰু এই যে বাৰ্তা মই ভাবোঁ সকলোকে শুনিব লাগে মানিব লাগে এজন সাংবাদিকজনে ভয় নকৰাতকৈ আজি বৰ্তমান চৰকাৰৰ পৰা প্ৰশ্ন সুধিব লাগে যদি আমাৰ সামাজিক সংগঠন আছে আৰু যদি তেওঁলোকে দেখিছে যে তেওঁলোকৰ অঞ্চলত উন্নয়ন হোৱা নাই তো তেওঁলোকে সহ্য কৰিব নালাগে মই ভাবোঁ এই বাৰ্তাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিশেষকৈ বৰ্তমানৰ পৰিৱেশত য'ত আৰক্ষীৰ জৰিয়তে মিডিয়াৰ ওপৰত হেঁচা আজি সামাজিক সংগঠনৰ ওপৰত হেঁচা আজি বিভিন্ন চৰকাৰৰ যিসকল দায়িত্বত থকা মানুহবোৰ আছে তেওঁলোকৰ তলে তলে যি গাঁৱৰ ভিতৰত যিখিনি মানুহসকল আছে আজি অসমৰ মাজত এটা ভয় আৰু দমনৰ আজি এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু সেই পৰিৱেশটো আজি ভাঙিবলৈ সক্ষম হৈছে আৰু মই ভাবোঁ এয়া হ'ল ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰভাৱ যে মানুহে আজি সজাগ আৰু সচেতন হৈছে এতিয়া যদি মই ধৰক অসমৰ কথাই সুধোঁ বিশেষকৈ আমাৰ কথাখিনি অসম সাপেক্ষে হ'ব পিছত আমি দেশৰ বেলেগ ধৰণৰ যদি কিবা কথা পাতোঁ বেলেগ কথা আমি দেখা পালোঁ ধৰক হালুৱাটিঙত যেতিয়া আমগুৰিয়েতি নাগালেণ্ডৰ পৰা সোমাইছে আৰু তেতিয়াৰ পৰা বক্সিৰহাটেদি ৱেষ্ট বেংগলত প্ৰৱেশ কৰালৈকে বহু ক্ষেত্ৰত বহু সময়ত বহু প্ৰতিবন্ধকতা সেইটো কি ধৰণে আহিছে সেইটো মোতকৈ ভালকৈ আপুনি জানিব যিহেতু আপুনি ফিল্ডতে আছিল কিন্তু আপুনিও সংবাদমেল সম্বোধন কৰিছে জয়ৰাম ৰমেশৰ দৰে নেতাই সংবাদমেল সম্বোধন কৰিছে ৰাহুল গান্ধীয়ে নিজে সংবাদমেল সম্বোধন কৰিছে কে চি বেণুগোপালে সংবাদমেল সম্বোধন কৰিছে তেখেতসকলে এটা কথা উল্লেখ কৰিছিল যে ভাৰত জোড়ো যাত্ৰাও বহু বিদেশী বিজেপি শাসিত ৰাজ্যৰ মাজেৰে পাৰ হৈছে কিন্তু অসমত যিটো প্ৰতিবন্ধকতা পাইছে বা বাধা পাইছে তেনেকুৱা কোনো বিজেপি শাসিত ৰাজ্যত পোৱা নাই কেনেকুৱা ধৰণৰ বাধা আহিছে মই দেখা বাধাখিনিতো পাইছোঁ যে ক'ৰবাত আপোনালোকে যাব বিচাৰিছে সেইখিনি আমি পাতিম বতৰদোৱা যাব বিচাৰিছিল গুৱাহাটীৰ ভিতৰেদি সোমাব বিচাৰিছিল শাসক পক্ষই যুক্তি বেলেগ দিছে অন্যান্য কিবা বাধা কেনেকুৱা বাধা আহিছে চাওক প্ৰথমে আমি এনেধৰণৰ যাত্ৰা কৰিবলৈ আমি কি বিচাৰোঁ যে আৰক্ষীসকলে যিহেতু ৰাহুল গান্ধী ডাঙৰীয়া এজন Z+ প্ৰটেক্টি তেখেতক ছিকিউৰিটি দিয়ক লগে লগে আমি নিজৰ কনৱাই য'ত যাবলৈ বিচাৰিছোঁ আমি ৰাইজক কোনো ধৰণৰ অসুবিধাত পেলাবলৈ বিচৰা নাই তো আমি প্ৰশাসনৰ ফালৰ পৰা কোঅপাৰেশ্যন সহযোগিতা বিচাৰিছোঁ আৰক্ষীসকলৰ পৰা সহযোগিতা বিচাৰিছোঁ আৰু আমাৰ দুপৰীয়া য'ত আমি আহাৰ গ্ৰহণ কৰোঁ বা য'ত আমাৰ বহুত মানুহ একগোট হ'ব সেই ফিল্ডৰ কাৰণে আমাক অনুমতি লাগে মাত্ৰ আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে এইখিনি আমাৰ মূল আমাৰ দাবী বা অনুৰোধ আছিলে প্ৰশাসনৰ ফালে আমাৰ প্ৰশাসনৰ সন্মুখত কিন্তু আমি দেখা পালোঁ যে আমি ফিল্ডৰ অনুমতি নাপাওঁ আমি নিজৰে মাটি নিজৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি মাটিৰ ওপৰত আমি সভা পাতিবলৈ হ'ল আমি কংগ্ৰেছ দলৰ আমাৰ নেতাসকলৰ তেওঁলোকক মাটি পথাৰৰ ওপৰতে আমি দুপৰীয়া য'ত আহাৰ গ্ৰহণ কৰোঁ তাত আমি বনাবলৈ হ'ল কিন্তু ইয়াৰ বিপৰীত যেতিয়া বেলেগ ৰাজনৈতিক দলৰ কিবা সভা হয় বা বেলেগ কিবা সামাজিক সংগঠনৰ সভা হয় তেওঁলোকেতো ফিল্ড পোৱা ক্ষেত্ৰততো কেতিয়াও তেওঁলোকে বাধা পোৱা নাই কিন্তু আমি বাধা পালোঁ বহুত ক্ষেত্ৰত আমি এটা ৰুটত যাবলৈ বিচাৰোঁ আৰু আমাৰ বাছ যাত্ৰা হোৱাৰ কাৰণে আমি যদি এটা ৰুটত মাজেদি যাবলৈ বিচাৰোঁ এটা নগৰৰ মাজেদি যাবলৈ বিচাৰোঁ মাত্ৰ আধা ঘণ্টাহে লাগে যদি আমি যোৰহাটৰ গড়আলিৰ মাজত যাবলৈ বিচাৰোঁ মাত্ৰ বাছত গ'লেতো আধা ঘণ্টাতে আমি পাৰ হৈ যাম
কিন্তু সেইটোও আমাক অনুমতি পোৱা নাই গুৱাহাটীৰ ভিতৰতো সোমাবলৈ আমি অনুমতি পোৱা নাই আৰু তৃতীয় হ'ল আমি যে কৈছোঁ যে আমাক এটা ছিকিউৰিটি লাগে কিন্তু দুখৰ কথা যে আমি আৰক্ষীসকলৰ পৰা যি ধৰণৰ আমাৰ সহায় আৰু সহযোগিতা পাব লাগিছিল আমি নাপালোঁ কিমান লজ্জাজনক কথা যে আমাৰ দিল্লীৰ পৰা অহা কিছু আমাৰ টীমৰ ছ'চিয়েল মিডিয়া টীমৰ মহিলাসকলৰ ওপৰত আক্ৰমণ কৰা গ'ল তেওঁলোকৰ কেমেৰা ফোন বিজেপি দলৰ কৰ্মীখিনি তেওঁলোকৰ হাততে ফ্লেগ আছে তেওঁলোকে ছিঙি লৈ গৈছে গ্লাছ আমাৰ যে গাড়ীৰ যে চিচা সেইখিনি ভাঙিছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেখেতৰ ওপৰত আক্ৰমণ হৈছে এনে ধৰণৰ বাধা আমি পাইছোঁ আৰু আপোনালোকৰ কোৱাৰ দৰে এই ভাৰত জোড়ো যাত্ৰা ইয়াৰ পূৰ্বে যেতিয়া ভাৰত জোড়ো যাত্ৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে গ'ল এনে ধৰণৰ গাড়ী চিচা ভাঙা আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতিৰ ওপৰত আক্ৰমণ কৰা বা আমাৰ কংগ্ৰেছ দলৰ মানুহৰ ওপৰত FIR লগোৱা এনেকুৱা পৰিৱেশ আমি ক'তো পোৱা নাই মাত্ৰ অসম আমাৰ প্ৰথম ৰাজ্য য'ত আমি এনেকুৱা এটা পৰিৱেশ আমি সন্মুখীন হ'বলৈ হৈছোঁ তথাপিও ইয়াত এইটো কথা ক'ব লাগিব যে ইয়াৰ বিপৰীতে যে হাজাৰ হাজাৰ লাখ লাখ মানুহ যে ওলাই আহিলে আইসকল ওলাই আহিলে ভকতসকল ওলাই আহিলে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিলে খেতিয়কসকল ওলাই আহিলে সমাজ সংগঠন সকল আহিলে তো মই ভাবিছোঁ যে মই আমাৰ অসমৰ ৰাইজৰ আশীৰ্বাদৰ কাৰণে আমাৰ যাত্ৰা এটা বিশেষ শক্তি পালে যাৰ ফলত খুব সুন্দৰকৈ যাত্ৰা পাৰ হৈ গ'ল আৰু যথেষ্ট সফলতা এই যাত্ৰা লাভ কৰিলে জনপ্ৰিয়তা লাভ কৰিলে আৰু অসমৰ ৰাইজে আমাক আদৰি লৈছে কিন্তু শাসক পক্ষৰ তৰফৰ পৰা অভিযোগ যে ধৰক আপুনি যিটো ঘটনাৰ কথা উল্লেখ কৰিছে জামুগুৰি হাতত সম্ভৱতঃ সেই ঘটনাটো ঘটিছিল আপোনালোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আঘাতপ্ৰাপ্ত হৈছিল নাকেৰে তেজ ওলাইছিল আপোনালোকক যিটো পথ দিয়া হৈছিল আপোনালোকে সেই পথটো লোৱা নাছিল আপোনালোকে এটা বিপৰীত পথ বিচাৰিছিল যিটো পথত ফুকিয়া এটা ৰেলী ওলাইছিল সেইদিনাখনি ভাৰতীয় জনতা পাৰ্টীয়ে এই ধৰণৰ কিছুমান মিডিয়া ক্ৰেজনেছৰ কাৰণে আপোনালোকে সংঘাত নিজে সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে চাওক মানুহবোৰ কোনে পঠালে বিজেপি কৰ্মীখিনি কোনে পঠালে আমাৰ এই একদম কনভয় সন্মুখত ব্লক কৰা কোনে পঠালে গ্লাছ চিচাটো আমাৰ গাড়ী চিচাটো আমিতো ভাঙা নাই তেওঁলোকে ভাঙিছে তো বিজেপি কৰ্মীখিনিৰ ওপৰত কিবা একশ্যন হৈছে নেকি বিজেপি কৰ্মীৰ ওপৰত কিবা FIR হৈছে নেকি মুখ্যমন্ত্ৰী যিদৰে নিৰ্দেশ দিছে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত FIR হ'ব লাগে কেশু বেণুগোপালৰ ওপৰত FIR হ'ব লাগে ৰাহুল গান্ধী ডাঙৰীয়া যিজন ছিকিউৰিটি ইনচাৰ্জ KB বাইজুৰ ওপৰত FIR হ'ব লাগে আমাৰতো গোটেইবোৰ নাম সামৰি দিলে ভূপেন বৰা দেৱব্ৰত শইকীয়া আমাৰ মোৰ ওপৰত যে তেওঁলোকে FIR তেওঁলোকে নিৰ্দেশ দিছে FIR যে হ'ব লাগে কোনজন বিজেপি কৰ্মী য'ত যিসকল আজি CCTV কেমেৰাত আমি তেওঁলোকৰ তাণ্ডৱ দেখা পাইছোঁ লখিমপুৰত কেনেদৰে পষ্টাৰ ফালিছে কোনে ভূপেন বৰাৰ ওপৰত আক্ৰমণ কৰিলে কোনে জয়ৰাম ৰমেশৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰিলে কোনে সেই ছোৱালীবোৰৰ লগত হেৰাছমেণ্ট কৰিলে এই গোটেই যে আমাৰ যে ৰেকৰ্ডত আছে তাৰ ওপৰত কিবা এটা একশ্যন আজি তাৰিখত হৈছে নেকি তো সেইটো মই ভাবোঁ এটা দুখৰ কথা যে বৰ্তমানৰ চৰকাৰ তেওঁলোকৰ যে সাংবিধানিক দায়িত্ব যে যিকোনো ৰাজনৈতিক দল আহক তেওঁলোকে নিজৰ যাত্ৰা কৰক আমি চৰকাৰ হিচাপে আমি যি আৰক্ষীসকলৰ যি ভূমিকা হ'ব লাগে আমি সেই ভূমিকাটো আমি তেওঁলোকে যে পালন কৰে তাৰ বাবে নিৰ্দেশ দিম আমাৰো কংগ্ৰেছ চৰকাৰ আছিলে মোৰ পিতৃ মুখ্যমন্ত্ৰী আছে 15 বছৰ মুখ্যমন্ত্ৰী যেতিয়া কোনোবাই বেলেগ দলৰ নেতাসকল আহিবলৈ বিচাৰে বা কনভয় কৰিবলৈ বিচাৰে আমি ছিকিউৰিটি দিওঁ যেতিয়া সুব্ৰমণিয়ম স্বামী ডাঙৰীয়া ইয়াত আহে আমি তেখেতৰ কাৰণে ছিকিউৰিটি দিওঁ যিহেতু আমি জানো কি তেওঁ কিছুমান কথা ক'ব যি অলপ বিভাজনকাৰী হ'ব পাৰে কিন্তু তথাপিও আমাৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে আমি কেতিয়াও 15 বছৰ এনেধৰণে আমি বাহিৰৰ বেলেগ পৰা অহা মানুহসকলক বা অন্য ৰাজনৈতিক দলৰ কৰ্মীখিনিক এনেধৰণৰ বাধা দিয়া নাই আৰু এইটো আমাৰ অসমীয়া সংস্কৃতি এয়া হ'ল আমাৰ লোকতান্ত্ৰিক সংস্কৃতি আজি অসমৰ ৰাইজৰ আজি তেওঁলোকে কংগ্ৰেছ দলৰ সভালৈ যাওক বা বিজেপি দলৰ সভালৈ যাওক এইটো তেওঁলোকৰ স্বাধীনতা কিন্তু কোনো চৰকাৰত এনেধৰণৰ বাধা দিব নোৱাৰে যে বিজেপিৰ কাৰণে গুৱাহাটী মহানগৰ খোলা আছে কংগ্ৰেছৰ কাৰণে গুৱাহাটী মহানগৰ বন্ধ এইটো অসম সকলোৰ অসম হয় প্ৰত্যেকৰ অসম হয় কোনো এটা বিশেষ ব্যক্তি বা এটা বিশেষ দলৰ অসম নহয় কথাটো এনেকুৱা নেকি যে একদম খোলাকৈ ক'বলৈ গ'লে যে গোটেই কাজিয়াখন বা যিটো প্ৰতিবন্ধকতা আহিছে এইটো দুজন মানুহৰ ব্যক্তিগত কাজিয়াৰ ফল হ'লগে ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাহুল গান্ধী ভাৰ্চেছ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেহেতু তৰুণ গগৈ চৰকাৰৰ শেহৰ
শেহৰ 5 বছৰতেই বিসম্বাদ সৃষ্টি হৈছিল কংগ্ৰেছৰ আমূলত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিসম্বাদৰ সৃষ্টি হৈছিল তাৰ মূল প্ৰতিবন্ধক হিচাপে থিয় দিছিল তেতিয়া ৰাহুল গান্ধী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইটো কথা ৰাজহুৱাকৈ কৈছেও যে এইটো ৰাহুল গান্ধীৰ লগত তেখেতৰ ব্যক্তিগত শত্ৰুতা আছে আৰু সেইকাৰণেই ধৰক এই গোটেই প্ৰচেছটো হেৰিটো হ'লগৈ নেকি ব্যক্তিগত আখেজৰ বহিঃপ্ৰকাশহে হ'লগৈ নেকি গোটেই কথাটো মই নাভাবোঁ মই ভাবোঁ মোৰ কথা কোৱা নাই মই তেখেতে প্ৰেছ কনফাৰেন্স কৰিবলৈ কৈছোঁ মই ভাবিছোঁ এয়া হৈছে যদিও তেওঁ নিজৰ কথা ক'ব পাৰে কিন্তু এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বনাম অসমৰ ৰাইজ অসমৰ ৰাইজে আমাক আদৰি লৈছে অসমৰ আইসকল যদিও এটা চৰকাৰী লোন মেলাত আবদ্ধ কৰি ৰাখিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তথাপিও ৰাহুল গান্ধী ডাঙৰীয়াক দেখিলেই সেই আইসকল ওলাই আহি আমাক আবুতি ধৰিছে ৰাহুল গান্ধী ডাঙৰীয়ালৈ এয়া বৰদোৱা থানলৈ যদিও আমাক বাধা দিছে যেতিয়া মই তাত গ'লোঁ তাত উপস্থিত ভকতসকলে ক'লে যে আমাৰ আশীৰ্বাদ ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আছে আমাৰ বিভিন্ন সামাজিক সংগঠনবোৰ তেওঁলোকে আহি কৈছে যে হয় ৰাহুল গান্ধী ডাঙৰীয়া আপুনি যি কথা উল্লেখ কৰিছে যে দেশৰ ভিতৰত আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কথাখিনি সঁচা আমি য'তে আমি যাওঁ সেই স্থানীয় মানুহবোৰ কয় যদি ইয়াত কয়লা চিণ্ডিকেট আছে মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক যদি ধুবুৰীত গৰু আৰু ম'হ চিণ্ডিকেট আছে মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক তো এই গোটেইবোৰ কথা অসমীয়া ৰাইজে কৈছে তো মই ভাবিছোঁ এই যে অসমৰ ৰাইজৰ বেদনা আৱেগ আৰু আমাৰ দলৰ প্ৰতি ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতি মৰম সেই মৰমৰ ভিতৰত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বাধা দিবলৈ বিচাৰিছিল তথাপিও তেওঁ বিফল হ'ল অসমৰ ৰাইজৰ জয় হ'ল অসমৰ জয় হ'ল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰাজয় হ'ল মই এটা কথা আপুনি দুটামান প্ৰসংগ মই সুধিবলগীয়া প্ৰসংগ আপুনি উনুকিয়াই গ'ল প্ৰথম দিনাখনেই কথা কৈছে যেতিয়া আপোনালোক হালুৱাটিং পালেহি যেতিয়া ধৰক যাত্ৰাটো আৰম্ভ হ'ল বেবেৰাৰ পৰা চাৰিআলি হৈ মৰিয়নি হৈ পেলাই আপোনালোক যোৰহাট টাউনলৈ আহিব তেতিয়াই সেই যিটো আপোনাৰ ধৰক প্ৰধানমন্ত্ৰী যিটো মহিলাসকলৰ কাৰণে ফৰ্মখন সেইদিনাখনিয়েই নিৰ্দিষ্ট স্থানত দিছে বা দুদিন আগত প্ৰেছ কনফাৰেন্স কৰিছে ফ'ল' কৰিছে সেইটো চবৰে চকুত পৰিছে সেইটো আৰু নতুনকৈ কোৱাটো দৰকাৰ নাই আৰু যেতিয়া সেই নিৰ্দিষ্ট জেগাটোত বহুত আইসকল গোট খাইছিল ৰাহুল গান্ধী নামিতে তাত গুচি গ'ল তেওঁলোকো আহিলে ৰাহুল গান্ধীৰ লগত ফটো মাৰিলে বা ঠিক আছে এইটোতো ছবিয়েতো মিছা কথা নকয় তাৰ পিছৰ পৰাই চৰকাৰখন আৰু বেছি অকণমান আগ্ৰাসী বা আক্ৰোশী বুলি হ'ল নেকি বা তেনেকুৱা পৰিৱেশটো আচলতে কংগ্ৰেছৰ প্ৰি প্লেন আছিল নেকি ৰাইজৰ মাজত সোমাই যোৱা কেনেকুৱা আছিলে পৰিৱেশটো আপুনি যিহেতু তাত প্ৰেজেণ্ট আছিলে চাওক আমি প্ৰথম দিনৰ পৰাই কৈ আছিলোঁ যে এইখন চৰকাৰ অসমৰ ৰাইজক বাধা দিবলৈ বিচাৰিছিল অসমৰ ৰাইজে বাট চাইছিলে যেতিয়া আমাৰ প্ৰথমবাৰ বাবে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছিল ৰাহুল গান্ধী ডাঙৰীয়াই অসমীয়া ৰাইজে বিচাৰিছিল আমাৰ ফালে আহক অসমৰ ৰাইজৰ প্ৰতি সন্মান যাচি তেওঁ আহিলে আৰু মই খুব ভাল পালোঁ যে সোমাই হালুৱাটিং বাগানত প্ৰথম বক্তৃতাত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে মই গুৰুজন শংকৰদেৱৰ প্ৰতি সন্মান যাচিছোঁ এই অসম হ'ল শংকৰদেৱৰ ভূমি আজি এই ভূমিত মই ভৰি দিমক যথেষ্ট মই আনন্দিত আৰু অসমৰ বিভিন্ন ৰাজনীতিবিদ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈদেৱ প্ৰাক্তন মুখ্যমন্ত্ৰী শইকীয়াদেৱৰ পৰা মই যথেষ্ট তেখেতৰ যাত্ৰাৰ পৰা শিকিছোঁ গগৈদেৱ মোৰ কাৰণে মোৰ গুৰু আছিল আৰু সেইকাৰণে এই ভূমিত সোমালেই মই যথেষ্ট মই আনন্দিত হওঁ আৰু মই এই ভূমিৰ পৰা অনুপ্ৰেৰণা পাওঁ একেৰাহে ৰাইজেও আমাক ৰাহুল গান্ধী ডাঙৰীয়াক চাবলৈ বিচাৰে ৰাইজ আগৰ পৰাই চাই আছে কি কেনেকৈ 40টা ভাৰত জোড়ো ন্যায় কণ্টেইনাৰ আমাৰ যাত্ৰাটো খুব আধুনিক আছিলে কেনেধৰণৰ ট্ৰেইলাৰ খুব জানিবলগীয়া কি প্ৰশ্ন সুধিব মইতো নাজানো সেইকাৰণে আপোনাৰ প্ৰশ্নত মোৰ কি কথাবোৰ ওলাইছে সেইখিনি প্ৰকাশ কৰিছোঁ তো ৰাইজ আগৰ পৰাই আগ্ৰহী যে কিউৰিঅচিটিটো আছিল নিশ্চয় থাকিব ভাৰত জোড়ো যাত্ৰাটো সকলোৱে কৈছোঁ চবে বিচাৰিছে ইয়াত আহক তাৰ পূৰ্বে অসমত সোমোৱাৰ আগতে সকলোৱে দেখিলে মণিপুৰত ৰেলী গ্ৰেণ্ড ছাকচেছ আমাৰ কণ্টেইনাৰবোৰ অসমৰ পৰাই তেওঁলোকে নাগালেণ্ডলৈ গ'ল নাগালেণ্ড পৰা তেওঁলোকে তাত গ'ল তো ৰাইজ আগৰ পৰাই আগ্ৰহী তো সেইকাৰণে মই ভাবিছোঁ যোৰহাট সন্ধিয়া সময়ত যথেষ্ট আমাৰ মানুহ গোট খালে আপোনালোকৰ কোৱাৰ দৰে সেই আমগুৰি অঞ্চলতো বহুত আমাৰ ৰাইজ গোট খালে তো সেইকাৰণে হ'ব পাৰে এখন চৰকাৰে গম পালে যে এতিয়া আমি খালি মাত্ৰ লোন মেলা দিলে আমি নোৱাৰিম আমি ৰাইজক আবদ্ধ কৰিব নোৱাৰিম আমাক বেৰিকেড দিব লাগিব আমাক ৰাইজৰ ওপৰত হেঁচা দিব লাগিব আমাক ৰাইজক ভাবুকি দিব লাগিব আমাক ট্ৰাক চালকক ভাবুকি দিব লাগিব আমি পুলিচৰ যোগেদি তেওঁলোকৰ যে কোড সেই কোডটো যে পাহৰি আমাৰ দলৰ এজন ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন দৰে কাম কৰাটো আমি তেনেকৈ নিৰ্দেশ দিব লাগিব মানে খুব আপ্ৰাণ চেষ্টা
আৰু সেইকাৰণে মই ভাবোঁ যে মুখ্যমন্ত্ৰী যি সংবাদ মেল দিলে তাত যে তেওঁ গোটেই চেষ্টা যে বিফল হ'ল সেই হতাশা আজি তেওঁ সংবাদ মেলত প্ৰকাশ হ'ল আৰু সকলোৱে দেখিছে আৰু সকলোৱে গম পাইছে যে মুখ্যমন্ত্ৰী কিমান আজি তেওঁ হতাশ হৈ গ'ল তেওঁ ভাবিছিল যে এই যাত্ৰাৰ যোগেদি ভাৰতৰ ভিতৰত তেওঁৰ ষ্টেচাৰ আৰু বৃদ্ধি হ'ব কিন্তু তেওঁৰ এই ধৰণৰ আচৰণৰ ব্যৱহাৰৰ কিছু কথাৰ বাবে আজি তেওঁ ভাৰতৰ ভিতৰত তেওঁৰ যে স্থিতি আগতকৈ ভাল নহয় আগতকৈ তললৈহে গৈছে